যোৱা বছৰো আহিছোঁ, এইবাৰো আহিছোঁ আৰু বিধানসভাত আচলতে মই প্ৰতিশ্ৰুতি দিছিলোঁ। সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াই কলাজল নদীখনক কেনেকৈ কলাজল নদীখনৰ পাৰকেইটা সুৰক্ষিত কৰি কেনেকৈ ইয়াৰ মানুহক ৰক্ষা কৰিব পাৰি তেখেতে প্ৰশ্ন উপস্থাপন কৰিছিলে আৰু মই কামখিনি কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। সাধাৰণতে আমি বিধানসভাত কোৱা কথা আখৰে আখৰে পালন কৰোঁ বুলিয়ে ক'ব পাৰি, কিন্তু ইয়াতে অলপ টেকনিকেল ইছ্যু আছে। আমাৰ ইঞ্জিনিয়াৰসকলে ক'লে যে ফিজিবিলিটি নাই, সেইকাৰণে আমি আছাম ইঞ্জিনিয়াৰিং কলেজক দিছিলোঁ। আছাম ইঞ্জিনিয়াৰিং কলেজেও ফিজিবিলিটি নাই বুলি ক'লে, কিন্তু আৰু এবাৰ আমি IIT আমাৰ গুৱাহাটী IIT দিম। IITয়ে যদি কিবা এটা ৰাস্তা উলিয়াই দিব পাৰে, কাৰণ মানুহখিনি বানপানীৰ পৰা বচাব লাগে। কিন্তু কেতিয়াবা কি হয়, বানপানীৰ পৰা বচাবৰ কাৰণেই মথাউৰি একমাত্ৰ ৰাস্তা নহয়, মথাউৰি বনালে এডভাৰ্ছ এফেক্ট হয়। তাৰ কাৰণে মই চেষ্টা কৰিম মথাউৰি বা গা যোৱাৰ কিবা কৰি এই সমস্যাটো সমাধান কৰিব পাৰি নেকি, আৰু কমলপুৰবাসীক বাইহাটাবাসীক কলাজল নদীৰ বানপানীৰ পৰা ৰক্ষা কৰিব পাৰি নেকি মই চেষ্টা কৰিম। কাৰণ টেকনিকেল ইছ্যু থকাৰ কাৰণে মই আকৌ কৈছোঁ, দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ জ্যেষ্ঠ নেতা, তেখেতৰ সমষ্টি ডাঙৰীয়া মোৰ জ্যেষ্ঠ ভাতৃ, তেখেতৰ সমষ্টি মুখ্যমন্ত্ৰী ডাঙৰীয়া সমষ্টি মই নকৰাৰ প্ৰশ্নই নাহে। কিন্তু টেকনিকেল ইছ্যু থাকিলে কিছুমান অসুবিধা হয়। গতিকে আমাৰ মনৰ পৰা কোনো নকৰাৰ ধাৰণা নাই। মনৰ পৰা আমি প্ৰত্যেক দিনাই কলাজল নদীৰ পৰা মানুহক বচাবলৈ বিচাৰি আছোঁ। কিন্তু আকৌ কৈছোঁ যে মোৰ সমষ্টিতে এখন স্লুইচ গেট অৰ্ডাৰ আমি চেংচন কৰিছিলোঁ। মই এটা উদাহৰণ দিম, মোৰ সমষ্টি জাগি 100% কেতিয়াও বানপানী মুক্ত নহয়। কাৰণ কিয়, মোৰ সমষ্টিত পবিতৰা নদী আছে, পবিতৰা অভয়াৰণ্যত ব্ৰহ্মপুত্ৰৰ পৰা পানী সোমাবই লাগিব। আমি ভাবিছিলোঁ এখন স্লুইচ গেট বনাওঁ, কিন্তু আমাক ফৰেষ্টে স্লুইচ গেটখন বনাব নিদিলে। গতিকে মোৰ সমষ্টিটো 100% কেতিয়াও বানপানী মুক্ত নহয়। মই জলসম্পদ বিভাগৰ মন্ত্ৰী, টেকনিকেল ইছ্যুৰ কাৰণে মোৰ সমষ্টিতে মই 100% বানপানী মুক্ত কৰিব পৰা নাই। গতিকে ইয়াতো এটা সমস্যা আছে, কিন্তু সমস্যাটো সমাধান কৰিবলৈ মই যত্ন কৰিম। যোৱা বছৰো আহিছোঁ, এইবাৰো আহিছোঁ আৰু বিধানসভাত আচলতে মই প্ৰতিশ্ৰুতি দিছিলোঁ। সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াই কলাজল নদীখনক কেনেকৈ কলাজল নদীখনৰ পাৰকেইটা সুৰক্ষিত কৰি কেনেকৈ ইয়াৰ মানুহক ৰক্ষা কৰিব পাৰি তেখেতে প্ৰশ্ন উপস্থাপন কৰিছিলে আৰু মই কামখিনি কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। সাধাৰণতে আমি বিধানসভাত কোৱা কথা আখৰে আখৰে পালন কৰোঁ বুলিয়ে ক'ব পাৰি, কিন্তু ইয়াতে অলপ টেকনিকেল ইছ্যু আছে। আমাৰ ইঞ্জিনিয়াৰসকলে ক'লে যে ফিজিবিলিটি নাই, সেইকাৰণে আমি আছাম ইঞ্জিনিয়াৰিং কলেজক দিছিলোঁ। আছাম ইঞ্জিনিয়াৰিং কলেজেও ফিজিবিলিটি নাই বুলি ক'লে, কিন্তু আৰু এবাৰ আমি IIT আমাৰ গুৱাহাটী IIT দিম। IITয়ে যদি কিবা এটা ৰাস্তা উলিয়াই দিব পাৰে, কাৰণ মানুহখিনি বানপানীৰ পৰা বচাব লাগে। কিন্তু কেতিয়াবা কি হয়, বানপানীৰ পৰা বচাবৰ কাৰণেই মথাউৰি একমাত্ৰ ৰাস্তা নহয়, মথাউৰি বনালে এডভাৰ্ছ এফেক্ট হয়। তাৰ কাৰণে মই চেষ্টা কৰিম মথাউৰি বা গা যোৱাৰ কিবা কৰি এই সমস্যাটো সমাধান কৰিব পাৰি নেকি, আৰু কমলপুৰবাসীক বাইহাটাবাসীক কলাজল নদীৰ বানপানীৰ পৰা ৰক্ষা কৰিব পাৰি নেকি মই চেষ্টা কৰিম। কাৰণ টেকনিকেল ইছ্যু থকাৰ কাৰণে মই আকৌ কৈছোঁ, দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ জ্যেষ্ঠ নেতা, তেখেতৰ সমষ্টি ডাঙৰীয়া মোৰ জ্যেষ্ঠ ভাতৃ, তেখেতৰ সমষ্টি মুখ্যমন্ত্ৰী ডাঙৰীয়া সমষ্টি মই নকৰাৰ প্ৰশ্নই নাহে। কিন্তু টেকনিকেল ইছ্যু থাকিলে কিছুমান অসুবিধা হয়। গতিকে আমাৰ মনৰ পৰা কোনো নকৰাৰ ধাৰণা নাই। মনৰ পৰা আমি প্ৰত্যেক দিনাই কলাজল নদীৰ পৰা মানুহক বচাবলৈ বিচাৰি আছোঁ। কিন্তু আকৌ কৈছোঁ যে মোৰ সমষ্টিতে এখন স্লুইচ গেট অৰ্ডাৰ আমি চেংচন কৰিছিলোঁ। মই এটা উদাহৰণ দিম, মোৰ সমষ্টি জাগি 100% কেতিয়াও বানপানী মুক্ত নহয়। কাৰণ কিয়, মোৰ সমষ্টিত পবিতৰা নদী আছে, পবিতৰা অভয়াৰণ্যত ব্ৰহ্মপুত্ৰৰ পৰা পানী সোমাবই লাগিব। আমি ভাবিছিলোঁ এখন স্লুইচ গেট বনাওঁ, কিন্তু আমাক ফৰেষ্টে স্লুইচ গেটখন বনাব নিদিলে। গতিকে মোৰ সমষ্টিটো 100% কেতিয়াও বানপানী মুক্ত নহয়। মই জলসম্পদ বিভাগৰ মন্ত্ৰী, টেকনিকেল ইছ্যুৰ কাৰণে মোৰ সমষ্টিতে মই 100% বানপানী মুক্ত কৰিব পৰা নাই। গতিকে ইয়াতো এটা সমস্যা আছে, কিন্তু সমস্যাটো সমাধান কৰিবলৈ মই যত্ন কৰিম।